জলকীয়া ভাজিৰ কাৰণে ভিন্দো লাগিছেহি। হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল। আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ মই মোৰ মাৰ ঘৰৰ পৰা। কালি আহিলোঁ মাৰ ঘৰলৈ। আজিৰ পৰা আমাৰ ঘৰৰ পথাৰত ৰুবলৈ দিছে, তাৰ কাৰণে আহিলোঁ। বাহঁতো আহিলে, বাহঁত গোটেইকেইজনী পোৱাহি নাই। তিতাবৰ পৰা পালেহি, ডাঙৰ বা আহিব আৰু সৰু বা চাগে দেৰি হ'ব, কাৰণ তাই স্কুল আছে, তাহাঁতৰ স্কুল বন্ধ দিয়া নাই। মোৰতো আজিৰ পৰা বৰ গৰম বন্ধ ষ্টাৰ্ট হৈ গ'ল। তো ভাবিছোঁ দুদিনমান ঘৰত থাকিম আৰু আজি খেতিও আপোনালোকক দেখাম। ৰোৱনী কিমান আহিছে এতিয়ালৈকে গম পোৱা নাই। পাপা পথাৰলৈ গৈছে ৰোৱনী চাবলৈ, আহি লওক তাৰপাছত দেখাম। আজিৰ দিনটো সম্পূৰ্ণ দেখাম। বাহঁত আহিব, ভিনদেউহঁত আছে আহিব, তো চবেই কি কি কৰে চব আপোনালোকক দেখাম। তো আপোনালোকে ভিডিঅ'টো চাই থাকক। কি কৰি আছা ইয়াত? এয়া চাহ বনাইছোঁ পথাৰলৈ। আৰু ইয়াত কি আছে? অকণমানিৰ কাৰণে গৰৈ মাছৰ জোল। হয়নো কি কৰি আছা? কি কৰি আছা? এইটো চোৱা। এইফালে আমাৰ অকণি মোবাইল চাই আছে আৰু বিস্কুট খাই আছে, হয়নে? আৰু এইফালে চব্জিখিনি এনেকৈ কাটি ৰাখিছোঁ। এতিয়া ভিনদেউৱে বনাই আছে, মানে দেখামগৈ আপোনালোকক। এই বাকলি চাকলি এনেকৈ আছে, চাফা কৰাই নাই, সেয়া চাফা কৰিব লাগিব। তো ভিনদেউক দেখাই লওঁগৈ। আৰু এইফালে চাওকচোন, বতৰটো ইমান বেছি বেয়া। মানে এতিয়াহে বৰষুণটো অকণমান কমিছে, কিন্তু বহুত বেছিয়ে বোকা হৈ গৈছে চোতালখনত, পাছফালৰ চোতালখনত। এইফালে এতিয়া ভিনদেউক দেখাই আহিম। মা পচলা, খানাৰ কাৰণে পচলা এইফালে মায়ে কাটি আছে। আৰু আমাৰ মেইন কাৰিকৰ, খানা পকাৰে ইয়ে মেইন কাৰিকৰ। এইবাৰ আপোনালোকক আমাৰ পাপাৰ কোমোৰা দেখাম দেই, ৰ'ব। খাই থকাও হৈছে, আমাৰ ঘৰলৈও দিলে, বাহঁতৰ ঘৰলৈও দি আছে। এয়া বোকা হৈ আছে যে সেইকাৰণে বেছিকৈ দেখুৱাব পৰা নাই আৰু দূৰ দূৰৰ পৰা দেখাইছোঁ। আৰু সেইটো চব, সেইটো চবতছে ডাঙৰ কোমোৰা কৈছে পাপাই। মই ইয়াতকৈ ডাঙৰ নাই দেখা। এইটো কিমান দীঘল চব। আৰু এইফালে আছে, সেইফালে কিছুমান আছে খালি অকণমান সৰু সৰু হৈ আছে, সেইটো কলি হৈ আছে। আৰু ভাতকেৰেলাও খাই থকা হৈছে। সেইফালে বেছি বোকাৰ কাৰণে সেইফালে নাযাওঁগৈ, সেইখিনিতে আপোনালোকক দেখাই দিছোঁ। আগৰবাৰ আপোনালোকক ভোট জলকীয়া দেখাইছিলোঁ, আজি অকল কোমোৰা দেখাইছোঁ। এইবাৰ জলকীয়া ভাজিৰ কাৰণে ভিন্দো লাগিছেহি। এজন কাৰিকৰ সৰু ভিনী আৰু এইজন এইফালে বায়েও কাটি আছে। আমাৰ অকণিয়ে কি কৰি আছে দেখুৱাই দিয়া। এইয়া মাছ ধৰিছে। এয়া অকণিয়ে আমাৰ গৰৈ মাছ ধৰি আছে। মই দিনমণি আদিত্য, নিউজ লাইভ ফ'কাছ। এইবাৰ আহি পালেহি আমাৰ ডাঙৰ ভিনদেউ, ইয়াত বৰষুণ তিতি ওলাইছেহি। ইয়াৰ পাছে পাছে ডাঙৰ বাও পাইছেহি, ৰাস্তা বেয়া বুকি বুকি ওলাইছেহি। হাই পালাহি। এতিয়া ডাঙৰ বা আৰু মাজু ভিনী জলকীয়া ভাজিৰ কাৰণে ঘৰৰে ভোট জলকীয়া ছিঙিছে। আপোনালোকে আগতে দেখিছিলে পাপাৰ ভোট জলকীয়া বাৰীখন, এতিয়া পিছে কমিলেগৈ, অলপ অলপ আছে। সেইয়া সেইটো হিমাংশু কোৰখন লৈ পথাৰলৈ গৈছে পাপাৰ ওচৰলৈ, আৰু সেইফালে ৰোৱনী আছে। এতিয়া বতৰটো অকণমান ভাল কৰিছে, কিন্তু বহুত বেছিয়ে বৰষুণ দি আছে আজিৰ দিনটো, বতৰটো বহুতেই বেয়া। সেইফালে ৰোৱনীখিনিও ৰুই আছে বহুত। কি বনাইছা তুমি ইয়াত? ৰঙালাও, পচলা, জলকীয়া ভাজি, ভোট জলকীয়া। অ'কে। আৰু MD বাহিৰত আছে, আপোনালোকক সেয়া দেখাই আছোগৈ, ৰ'ব। এয়া ভাতটো নমালে, এতিয়া ভাজিৰ কাৰণে তেল দিছে। আৰু ইয়াত কি কি আছে খানাত? কোমোৰা, মটৰ, আলু, বুট দাইল, মচুৰ দাইল, চয়াবিন। খানাটো দেখাত কিন্তু ধুনীয়া লাগিছে, খাবলৈ চাগে ধুনীয়াই হ'ব ন? এইজন আমাৰ মেইন কাৰিকৰ, আপোনালোকক দেখাই দিছোঁ। ভাতটো নমালে, জলকীয়া ভাজি বায়ে বনাই আছে,
আৰু এইফালে ভিনদেউৱে এয়া বনাই আছে। এইফালে পাপা আৰু মাজুবা ভাতখিনি গামলা এটাত ভৰাই আছে পথাৰত ভাত দিবলৈ যাব বুলি, কিন্তু এনেহে ভৰোৱা হ'ল। ইমান বৰষুণ, ৰোৱনী এনেকৈ পথাৰত খাবলৈ দিগদাৰ হ'ব, নিবলৈও দিগদাৰ হ'ব। সেইটো কাৰণে ঘৰতে এনেকৈ ঠিক কৰিছে। বায়ে ভাত উলিয়াই দিছে আৰু সিমানছে কাঁহীকেইখন ঠিক কৰি দিছে। নেটৰ কাম নকৰে নেকি? নাই কৰা। ইমানেই বৰষুণ দি আছে, মানে ৰোৱনীকেইজনীয়ে তিতি তিতি ৰুব লগা হৈছে আৰু ভাতটো তাতে খাম কৈছিলে, কিন্তু বৰষুণৰ কাৰণে নিয়া নহ'ল। তেওঁলোকক ঘৰতে মাতি দিয়া হ'ল। কৈ দিছোঁ আজি আমাৰ 22জনী ৰোৱনী আহিছে আৰু এনেকৈয়ে তেওঁলোকক ইয়াতে খাবলৈ দিয়া হৈছে। তেওঁলোকক ভিতৰতে খাবলৈ মতা হৈছিলে, কিন্তু বতৰ মানে তেওঁলোকৰ বোকা লাগি থকাৰ বাবে তেওঁলোক বাহিৰতে খাইছে। আৰু এইবাৰ আমি খাই লওঁ, চবকে দি হৈ গ'ল, এতিয়া আমি কেইজনীয়ে খাই লওঁ। তাৰ মাজতে আমি গোটেই তিনিজনীয়ে ৰিলচ এটাও বনাই ল'লোঁ, যিহেতু কাম বন কৰি আজৰি হৈ গ'লোঁ। কি হ'ল কথাটো কি হ'ল? কি হ'লনো? অ' হয় নি? খুৱাই দিয়া। আমাৰ এই শহুৰ জোঁৱাই বা মানে আমাৰ ঘৰখনৰ মানুহৰ মাজত যিটো বণ্ডিং ভগৱানে যাতে সদায় এনেদৰে ৰাখে। ভিনদেউহঁতে ভাত বনাইছে বুলি যে ভিনদেউহঁতক ইয়াত আমি কামত লগাইছোঁ তেনেকুৱা নহয়। চব বিভিন্ন কামত লাগি গৈছে, পথাৰলৈ গৈছে আৰু ঘৰত কাম কৰে, কাম কৰিছে। এই সম্পৰ্কটো যাতে সদায় এনেদৰে থাকে, সেয়ে ভগৱানৰ ওচৰত প্ৰাৰ্থনা। তো তেনেকেই থাকিলে হয় আৰু সকলো। যিহেতু আমাৰ ডাঙৰ ভিনদেউ সোমবাৰে আৰু মঙলবাৰে ভাত নাখায়, সেইটো কাৰণে চবেই খাই বৈ আজৰি হোৱাৰ পাছত ভিনদেউলৈ আৰু ৰুটি বনাইছোঁ। তো আজিৰ দিনটো এনেদৰে ব্যস্ততাৰ মাজতে পাৰ হৈ গ'ল আৰু ভালো লাগিলে বহুত। গোটেইকেইজনী লগ হৈ কামখিনি কৰিছোঁ বহুত দিনৰ মূৰত। ভাবিলোঁ আপোনালোককো দেখাওঁ আমাৰ এই ব্যস্ততাৰ দিনটো। কিন্তু সৰু বা আহিব নোৱাৰিলে, তাই বৰষুণ দিয়াৰ কাৰণে আহিব নোৱাৰিলে আৰু। তো আজিলৈ আহিলোঁ, বাই বাই।